সমগ্ৰ বিশ্বতে জুবিন গাৰ্গৰ মৃত্যু উপলক্ষে চবেই শ্ৰদ্ধাঞ্জলি জনাইছে। মই সেইকাৰণে 5ডাল বাছে 8খনকৈ ছবি একেলগে অংকন কৰিছোঁ। তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। একে টাইমতে 8খন ছবি অংকন কৰিছোঁ। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত জুবিন গাৰ্গকো লগ পাইছোঁ, তাতো দিছোঁ। তাৰপিছত আঁকিছোঁ। দিছিলোঁ 2024 চনত সাহিত্য সভা দিছিলোঁ। ইতিমধ্যে গম পাইছে সমগ্ৰ দেশ সমগ্ৰ বিশ্ব শোকত ম্ৰিয়মান আমাৰ সকলোৰে হিয়াৰ মুঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যুত আকস্মিক দুৰ্ঘটনাই হওক বা হত্যাকাণ্ডই হওক তেখেতৰ আকস্মিক মৃত্যুত সকলো শোকত ম্ৰিয়মান। এই ক্ষেত্ৰত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নাই। সকলোৱে নিজৰ নিজৰ জ্ঞান ধাৰণাই নিজৰ নিজৰ স্থানত থাকি শ্ৰদ্ধাঞ্জলি জনাইছে। আমি দেখিবলৈ পালোঁ আমাৰ গৌৰৱৰ কথা। অকণিৰ কবিতাঘৰৰ এগৰাকী প্ৰাক্তন অকণিৰ কবিতাঘৰ চিত্ৰকলাকাৰ নামত চিত্ৰাংকনৰ প্ৰশিক্ষণ লৈ ছ'চাইটি অফ আৰ্ট এণ্ড ক্ৰাফ্ট ৱেষ্ট বেংগলৰ ইনষ্টিটিউটৰ অধীনত তেওঁ মাষ্টাৰ অফ আৰ্ট উপাধি গ্ৰহণ কৰাৰ পাছত তেওঁ অকণি কবিতাঘৰ চিত্ৰকলা কাননতে এতিয়া সহ শিক্ষয়িত্ৰী হিচাপে চিত্ৰকলাৰ প্ৰশিক্ষণত ব্যস্ত আছে। আৰু তেওঁৰ মনলৈ অহা ধ্যান ধাৰণাৰ এই আমাৰ হিয়া মুঠুগৰাকীৰ শ্ৰদ্ধাঞ্জলিটো অলপ ব্যতিক্ৰম ধৰ্মীৰে তেওঁ চিত্ৰকৰ্মেৰে কৰিবলৈ মানস কৰিলে। আৰু সেইকাৰণে একেডাল মাৰিত 5ডালকৈ তুলিকা বাণীবদ্ধ কৰি আৰু তাতে ৰং ব্যৱহাৰ কৰি 2 হাতেৰে একে সময়তে একেলগে 8খনকৈ আমাৰ সংগীত সম্ৰাট জুবিন গাৰ্গৰ ছবি আঁকিলে। সঁচাকৈ প্ৰশংসনীয় কথা। আৰু আমি অকণি কবিতাঘৰৰ এগৰাকী ছাত্ৰীয়ে এই শ্ৰদ্ধাঞ্জলি এনেধৰণে জ্বলোৱাৰ ক্ষেত্ৰত আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ তৰফৰ পৰা অকণি কবিতাঘৰৰ তৰফৰ পৰাও জুবিন গাৰ্গলৈ বিশেষভাৱে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। সমগ্ৰ বিশ্বতে জুবিন গাৰ্গৰ মৃত্যু উপলক্ষে চবেই শ্ৰদ্ধাঞ্জলি জনাইছে। মই সেইকাৰণে 5ডাল বাছে 8খনকৈ ছবি একেলগে অংকন কৰিছোঁ। তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। একে টাইমতে 8খন ছবি অংকন কৰিছোঁ। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত জুবিন গাৰ্গকো লগ পাইছোঁ, তাতো দিছোঁ। তাৰপিছত আঁকিছোঁ। দিছিলোঁ 2024 চনত সাহিত্য সভা দিছিলোঁ।